हेलो नमस्कार बंधुসকল কি খবৰ আপোনালোকৰ আশা কৰিম যে আপোনালোকে ভালে আছে এতিয়া পাইছো জাস্ট আলো হয় এইটো আলো টাউন বৰ্তমান এফালে আনি যায় মেচুকা সৰি 1 2 3 4টা গাড়ী আহি ৰখিলে 1 2 3 4টা গাড়ী ৰখিলে বাকি কিটা আহি আছে ঠিক আছে তাকিনি দেখাইছো আপোনালোকক কেনেকুৱা কি আছে কেনেকা লাগিব ৰাস্তাটো ভাল লাগিব তো ঠিক আছে বলক মই তো প্ৰথম মই মেচুকা গৈ থাকোঁ বাৰু ভাল প্লেচ ধুনীয়া যাবাই আগে আগে নহয় পিছে পিছে আপোনালোকে তেওঁলোকৰ নিজৰ প্ৰাৰ্থনা কৰি আছে বৰ্তমান এতিয়া বহি আছে এতিয়া মই ইয়াৰ পৰা ওলাওঁ বাকি সব ওলাব এটা এটাকে दिवे चलावे दीप होवे चलाए नहीं दीप चलावे दिवे को कर कर वेखे सिजनहार नानक देहतो कागज देना এইটো আমাৰ পপুদা আহি গ'ল দেই চাই লওক তো ফাইনালি ওয়াটারফল এটা পাইছো আমি চাওঁ দিয়া সেইটো আমাৰ গাড়ী মোৰ লগৰটো ক'ত গ'ল আৰু সেইকেইটা এনজয় কৰি গৈ আছো বিন্দাস নাভাবিব লাষ্টত আছে বুলি ফাৰ্ষ্ট হৈ যাব চব একেটা গ্ৰুপত গৈ থাকিলে এনেকৈ ইমান ধুনীয়া পাহাৰ প্ৰকৃতিৰ মাজেৰে আমি গৈ আছো পাহাৰে পাহাৰে ইমান ধুনীয়া লাগিছে চাই মেলি কিনি কৈছো ন মানে আপোনালোকে আহিলে এইবিলাক চালে মানে আপোনাৰ ক'ব ওৱাও কি বিউটিফুল লেকিন এটা কথা ইয়াৰ মাজতে তো নেড়িয়া কম साइडत मोर मामा जनक चाওক मामाए बहुत बेया चाइছে कैमरा फेले এনেকা কৈছে कैमरा बंद करो हे दोस्तो বহি আছে ভাই পইচা পাতি নাই এটা টুটিং পোৱাই নাইগে পাহাৰৰ মাজত আছো 1 2 3 4 5 5টা গাড়ী আছে বৰ্তমান বিন্দাস যেহেতু সবে গম পাইছে এতিয়া মই ডিব্ৰুগড়ৰ পৰা ওলাইছিলো আলত আহি ৰখিছিলো আৰু আলৰ পৰা এতিয়া গৈ আছো আমি মেচুকা তাত গুৰুদ্বাৰা আছে তাতে মানে মাথা টেকিবৰ কাৰণে গৈ আছে মানে 35 জন মানুহ এতিয়া ওলালো আমি ওলাই মেলি গৈ আছো পাহাৰ বগাই কিনি আৰু চাই থাকক আপোনালোকে বিউটিফুল শট পাহাৰত গ'লে এটোৱে প্ৰবলেম হয় ডাঙৰ গাড়ী যেতিয়া আহে তেতিয়া আমাৰ সৰু গাড়ীবিলাক বহুত ডিস্টার্ব পায় আৰু এই দেখিছেনে পাহাৰটো কিমান দূৰত গৈ আছে একদম চাই থাকক আপোনালোকে আহি মেলি ৰলো ইয়াতে আমি চাহ দিছে চাহ খাই মেলি ওলাই গৈছো কিমান ধুনীয়া পৰ্বত কিমান ধুনীয়া জায়গা কৈছো ইমান ধুনীয়া লাগিছে মানে ক'বলৈ নাই কি মাছ বিউটিফুল প্লেস দেখিছে আৰু আমি এখনৰ পৰা আহিলো সেইফানে যাম এতিয়া এনেকৈ ঘূৰি মেলি কেনেকৈ যাম আৰু এইটো কমলা গছ
সব কমলা গছ, সব কমলা গছ। যোন মেচুকা ফেনে গৈছে গাড়ীখনক দেখি পাইছে। আজি 2 বছৰ ধৰি গাড়ীখন ইয়াতে পৰি আছে, লৈ যাবলৈ সাধ্য নাই তেওঁলোকৰ। যিহে ৰাস্তা ভয়ংকৰ লেণ্ডশ্লাইড, জেগাই জেগাই লেণ্ডশ্লাইড হৈ আছে। যিহেতু মানে চবে এইবিলাক নেদেখায়, যিবিলাক মই দেখাই আছোঁ বৰ্তমান, ঠিক আছে। মই ৰাস্তা দেখাই আছোঁ আপোনালোকক, যে ৰাস্তা চাওক, বিউটিফুল মানে আপোনালোকৰ ৰাস্তা এৰিয়া। ড্ৰাইভাৰতে যেনেকুৱা হওক নহওক গাড়ী লৈ গুচি যাব, সেইটোতে চিন্তা নকৰিব ড্ৰাইভাৰক। লেকিন আপোনালোকক ৰাস্তা দেখুওৱা ভিডিঅ' এটাও নাপাব আপোনালোকে। গোটেই ইউটিউব আপোনালোকে চাই লওক, ৰাস্তা কোনো দেখুওৱা নাই এতিয়ালৈকে বৰ্তমান। যিহেতু মই আপোনালোকক ৰাস্তা দেখাই আছোঁ, ঠিক আছে। মোৰ মানে ভিডিঅ' বনোৱা মতলব এইটোৱে আছে, মিনিং এইটোৱে আছে যে আপোনালোকে ৰাস্তা চাওক, যিটো মই আপোনালোকক দেখাইছোঁ। আপোনালোকক এই যে ৰাস্তাটো দেখিছে, এই ৰাস্তাত এতিয়া মই যাম, যিটো মোৰ যিহেতু 100 ফিট তলত আছে ৰাস্তা। ਜਿਹੜੀ ਉਹ ਹੈ ਨਾ ਸਾਡਾ ਬਹੁਤ ਫਰਕ ਪੈਂਦਾ। যিহেতু দেখিছে ছাইডত ত্ৰিপাল লাগি আছে, ইয়াত মানে কাম কৰা লেণ্ডশ্লাইড হৈ গ'লে যিবিলাক মানুহ কাম কৰে সিহঁতৰ ঘৰ হৈ গ'ল। ইমান ধুনীয়া মানে সিহঁতি থাকে, মানে কি ক'ব, তলতে গৰম লাগে। আৰু সিহঁতৰো ভয়, সিহঁতৰো জানত ৰিক্স লৈ কিনি থাকে। মানে প্ৰত্যেক মাহে 17,000 টকা 18,000 টকা দৰমহা পায় সিহঁতি, আৰু তাৰ মাজতে খোৱা বোৱা থকা চব থাকে তেওঁলোকৰ। এই পাহাৰৰ মাজত নেটৱৰ্ক নাথাকে, আৰু আপোনালোকৰ কি ক'ব, চবে কাম কৰি আছে নিজৰ নিজৰ চাই চিতি কেনেকৈ। दुनिया जाए भाड़ में, हम तो है पहाड़ में। যিহেতু বহুত ড্ৰাইভাৰে কয় সৰু গাড়ী নাযায়, এখন চাওক চুইফ্ট হয়। চুইফ্টখন দেখিলে না আপোনালোকে কিমান ধুনীয়াকৈ আহিছে। গোটেই কেইজনে চাহ খাই আছে, চব চাহ খাব ইয়াতে, ওলাই যাম তাৰপিছত। খোৱা হৈ গ'ল, আৰু আপোনালোকে বস্তু এটা দেখাইছোঁ দেই। ইয়াত মেগী খালোঁ, তাত চাওঁ। এইডোখৰত ইমান ডাঙৰ জাম লাগি গ'ল, চালা গাড়ীখনো ৰখাব নাপালোঁ, ফটো তুলিব নোৱাৰিলোঁ। এইটো ৱাটাৰফলৰ ওচৰত আহোঁতে খোজ তুলিম আৰু। মোৰ আগে আগে পাপুদা গৈ আছে, এইটো পাপুদা স্কৰ্পিঅ' হয়। যিহেতু টুটিং পাই গ'লোঁ আমি, বৰ্তমান এতিয়া অৰুণাচল প্ৰদেশ। এইডোখৰ পৰা ক্ৰছ কৰি গৈ আছোঁ এতিয়া আমি। এইটো পাহাৰ চাওক, একদম মাথাৰ ওপৰত পাহাৰ, আৰু তলত গাড়ী দি কিনি আমি যাওঁ, আৰু ধুনীয়াকৈ একদম গৈ আছোঁ। বৰষুণ আহিলে পাহাৰত বহুত কষ্ট হয় দাদা, আপুনি কি ক'ব, চলাবলৈ কষ্ট, বোকা হৈ যায়, লেণ্ডশ্লাইড হোৱা ভয় থাকে, বহুত কিবা কিবি হৈ যায়। এতিয়া আমি আগবাঢ়ি গৈ আছোঁ আৰু মেচুকালৈকে। চাই থাকক আপোনালোকে মোৰ লগত, মোৰ ব্লগ। মই ইমান ধুনীয়া ধুনীয়া দেখাই আছোঁ, আপোনালোকে চাওক। লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব যিমান যি পাৰে কৰি দিয়ক, যি য'ত চাই আছে, ন' ডাউট। চব লেণ্ডশ্লাইড হৈ আছে, চব লেণ্ডশ্লাইড হৈ আছে। গাড়ীত যদি আপুনি 100 কিলোমিটাৰ চলালে অলপ মানে ভাগৰ ফিল হয়, সেইটো কাৰণে লগালগ ৰখাই মেলি কিনি চাৰ্জাৰ দি ৰখাৰ লগে লগে কুকুৰ এটা পাই গ'ল, লগালগ বিস্কুট খুলি দি দিলে। বিশেষকৈ এটা কথা নাপাহৰিব, আপোনালোকে BSNL আৰু এয়াৰটেলে চিম এইপিনে আনিব। যিহেতু BSNL টাৱাৰ হয়, জিঅ'টো নানিব, নহ'লে বেফিকৰ জিন্দা শুই থাকিব।
যিহেকে মেচুকা পাহাৰ আমি পাই গ'লোঁ বৰ্তমান। এতিয়া আমি চাওক ইমান ধুনীয়া, মানে যেনেকৈ ৱালপেপাৰ যিবিলাক চাওঁ আমি ছেম সেনেকুৱাই লাগিছে। এইটো চাওক, সেইটো মেচুকা গেট। এতিয়া আমি এণ্ট্ৰি হ'ম ইয়াৰ পৰা। ফটো কেইটামান লৈ লওঁ, তাৰপিছত এণ্ট্ৰি হ'ম, ধুনীয়াকৈ গুচি যাম। হেল্ল' গাইজ, এইটোৱে হয় মেচুকাৰ গেট। আপোনালোকে চাওক আৰু ফটো দুটামান লওক। सरदारजी हेतक स्वागत करिবৰ কাৰণে পানী বটল, ঠাণ্ডা বটল সব যোগাৰ কৰি ৰাখিছে ইয়াত ষ্টাফে। দেখি পাইছে মস্তি জেগা আৰু এইটো ভাল হৈছে। মেচুকা যেতিয়াও আহিলে দেখিছে কেনেকুৱা হৈ আছে বৰ্তমান গাড়ী। যিহেতু মেচুকা টাউনৰ পৰা আমি কমচে কম 16 কিলোমিটাৰমান ওপৰত যাম গুৰুদ্বাৰাত যাম। এতিয়া 16 কিলোমিটাৰ নে 12 কিলোমিটাৰ কিমান আছে নাজানো, বিশেষকৈ পাহৰি গ'লোঁ। যিমানে হ'ব যাবতো লাগিবই। তাত গৈ মেলি চাওঁ এতিয়া কি হয়। গম পাইছে সেইকেইটা আমাৰ গ্ৰুপ। ফাইনেলি ইমান দূৰৰ পৰা সিহঁতি কষ্ট কৰি কিনে আহিছে দেই। ইয়াত পাঞ্জাৱৰ মানুহ এইটো গুৰুদ্বাৰত আহিছে। এটি পাহাৰ 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 চব পাহাৰে পাহাৰ। গোটেই কেইজন ৰখি থকা আছে ভাল। ইয়াত কিবা এটা বনাই লোৱা হয়। ইয়াত মেগী বনাব এতিয়া আমাৰ ৰাহিল দাদাই। যিহেতু বৰষুণ আহি গ'ল কাৰণে ভিতৰত সোমোৱাই দিলোঁ। ইয়াত বনাব এতিয়া। ফাইনেলি হৈ গ'ল মেগী। মেগী খাবলৈ ষ্টাৰ্ট কৰিছোঁ আমি। চবে নিজৰ নিজৰ প্লেট হাতত লৈ আছে। আহিব আপোনালোকে ইয়াত আৰু আহি কিনি আমাৰ গ্ৰুপৰ লগত মিলিব, অলপ চাব মিলিব, ঠিক আছে। আৰু আহিলোঁ যে ইমান ৰাস্তা চালে ভালো আছে বেয়াও আছে, তাৰ মাজত মজা আছে। বাকী চাব আপোনালোকে। সঁচা কথা
বহুত ধুনীয়া লাগিছে ইয়াত বৰ্তমান আহি কিনি আমি গোটেইখিনি গ্ৰুপে আহিছোঁ। বাট এটাই কথা যে পাহাৰত খোজ কঢ়াটো মানে ইমান ইজি নহয়। গোটেই পানী পানী হৈ গৈছোঁ, ভাগৰ লাগি গৈছে। আৰু যোনটো মন্দিৰ আছিলে ইয়াতে আছে, এইটো ইয়াত দেখি পাইছে নাই? হালকা হালকা দেখাই গৈছে, বাট ইমান দেখি পোৱা নাই। ঠিক আছে, আৰু চাৰিওফালে পাহাৰ পাহাৰ, চব পাহাৰ দেখি পাইছে। আৰু তাত মই অকলে অকলে এইটো দেখি এগছ কি হয়, কমলা গছ। ইয়াৰ আকৌ মালিক নাই, আকৌ কমলা গছ লাগি আছে, ধুনীয়া ভৰ কমলা গছ ভৰ্তি। ছিজনত আহিলে এইবিলাকৰ মনে মনে ছিঙি কিনি খাব পৰা যায়, কিন্তু আন ছিজনত আহিলে কোনো নিদিয়ে। উঠি গ'লোঁ, নামোতে অৱস্থা বেয়া হৈ গৈছে। উঠোতে ইমান টেনশ্যন নাই, নামোতেহে অলপ টেনশ্যন হৈ যায়। এতিয়া জোতাটো দিনত আজি মানে শুকুৱাবলৈ থ'ব লাগিব, নহ'লে ৰাতিপুৱা পিন্ধিব নোৱাৰিম। গোটেই বনবিলাকৰ পৰা লাগি গৈছে, আকৌ নতুন জোতাটো তিতি গৈছে। যিহেতু কি গুৰুদ্বাৰত সোমালে, ওলালে, লংগৰ খালে মেলিলে, ধুনীয়াকৈ ওলাই কিনি গৈ আছোঁ। এতিয়া আমি ৰুম ল'ম, মানে তেওঁলোকে লৈ থৈছে আৰু আমিও ল'ম। চাওক এতিয়া ক'ত যোৱা হয়, কি কৰা হয়, চব চাই থাকোঁ। তেওঁলোকে যেতিয়াও ষ্টাৰ্টিং হয় সফৰত মানে নিজৰ মানে যি ধৰ্মৰ মানে হয় আৰু পাৰ্ট গাই থাকে। আৰু ৰাস্তাবিলাক দেখিছেনে কিমান ভুক ভাগ কৰি আছে। আৰু এই টেম্পলটো চাওক ইমান ধুনীয়াকৈ সজাই থৈছে। SBI বেংক আছে। মেজুকাত আহিলে চাব দেই, পুলিচকেইটা বহুত মানে চাই থাকে, ফ'ল' কৰে, মানে বহুত ছেফটি লয় আৰু 9টালৈকে, তাৰপিছত আৰু কোনো নলয়। ফাইনেলি আহি পাই গ'লোঁ। এটা হোমষ্টেত দিছোঁ, হোমষ্টেত দি দিলে চাওঁ আমাৰ থকা ক'ত কি হয়। দোকানত আহিলোঁ বস্তু ল'বলৈ। ইয়াত মিৰ্চা আছে, দেখিছে গেছ, মানে আমি জিৰ' পাহাৰৰ ওপৰত থাকিলে এনেকুৱা। বিশেষকৈ এইটো আমাৰ কিচেন, এইটো আমাৰ গেছ, আৰু এইটো হোমষ্টে। তাহে দোস্ত, এতিয়া বৰ্তমান আজি কাৰিকৰ চোৱাক, ডেঞ্জাৰ কাৰিকৰ দেৱজিৎ দা মাংস বনাব বোলে। হিৰেনে কি বনাব নাজানো, এওঁ বোলে ভাত বনাব। কালি কম হৈ গৈছিলে ভাই ভাত। হৈ যাব মাংস 5 কেজি আছে। মাংস শুন না, মাংস 3 কেজি ওপৰত ওলাব। খাই ল'লে 2 কেজি ভাতৰ 8টা, আধা কেজি বেছি হ'ল। শুনা আকৌ কথাটো, মাংসটো 3 কেজি আছে, চাউল 2.5 কেজি, ঠিক আছে। মানুহ আছোঁ 8টা, হিচাপ কৰা কিমান ভাগত কিমান। এই পানী নাই যে আজি এইটোৱে ৰুম দিছে আমাক শুবৰ কাৰণে। পইচা লগাই কিনি থাকিছোঁ গোটেইকেইটাই। 8টা মানুহ, 6টা বেড আছে, 6 বেড। তো এইটো কি কৰিম, ছটাই দিম। আমাৰ 4টা মানুহ ইয়াত আৰামত হৈ যাব। বুজি পালে কথাটো? এটা ৰুমত 3000 টকা, এটা বেডত 1000 টকাকৈ। বনি আছে মাংস ব্ৰইলাৰ, খোৱা যাব। জ্বলি গ'ল আমাৰ মাল, জ্বলি গ'ল। এতিয়া আমাৰ সেইটো হৈ গ'ল, মাংস কাটাই হৈ গ'ল, ধোৱা হৈ গ'ল, ভাত পাতিব। এতিয়া আমাৰ পিঁয়াজ কাটিব ছাৰে। ছাৰ পিঁয়াজ কাটক ছাৰ। ছাৰ আৰম্ভ কৰক। অঁ, এই হৈ গ'ল হোমষ্টে। কাৰোবাক নাম্বাৰ লাগিলে ল'ব পাৰে।
আৰু ইয়াৰ ওচৰত এটা ঝুলনা দলং আছে বুজিছা ৰাতিৰ নাজাৰা হয় ইয়াত ট্ৰেকিং হয় মানে এইখিনি যিহেতু এইটো ঝুলনা দলং হয় আৰু চবে গম পায় ইয়াত ট্ৰেকিং চব হয় আৰু বিশেষকৈ ৰাতি আহিছোঁ তো ইমানখিনি মই দেখাব নাই পৰা লওক ন বস্তু এটা চাওঁ গোটেইকেইজন মিলাই মেলি কিনি যদি বনোৱা হয় কিমান ধুনীয়া লাগে চাবলৈ কোনোবা কিবা দিমাগ দিয়ে কোনোবা কিবা দিমাগ দিয়ে কোনোবা নিমখ কম হৈছে কোনোবা বোলে কয় আলু কম হৈছে মানে ভাল লাগে কিবা এটা চাই মেলি কিনি এতিয়া চিকেন ড্ৰাই ফ্ৰাই আৰু ব্ৰেড মানে খাবলৈ ল'লোঁ আৰু ভাল লাগিব বনাইছোঁ দাদা খানা বনাইছে আৰু কওক খানা লাগিছে বহুত টেষ্টি এতিয়া আপুনিহে জানিব যিহেতু আজি ৰাতি ইয়াতে থকা হ'ব হোম ষ্টেত আমি 8জন মানুহ আৰু নিজে বনাম নিজে খাম বিন্দাছ আৰু যিবিলাক মানুহ ইয়াত আহে তেহেঁতৰ ফটো লগাই ইয়াৰ অনাৰে হোম ষ্টে অনাৰে জয় আই অসম ভাত মাংস ৰেডি খাবলৈ লৈছোঁ আৰু এইকেইটা আছে মোৰ ভাত থালিত যিহেতু কালি ৰাতি আমি এইটোৱে হোম ষ্টেত থাকিলোঁ আৰু আপোনালোকে যদি থাকে তো ভিডিঅ'তে মানে কণ্টেক্ট নাম্বাৰ জিলিকি আছে আপোনালোকে লৈ মেলি কিনি কল কৰিব পাৰে আৰু কল কৰি ৰুম বুক কৰিব পাৰে 3000 পৰা 4000 টকা ভিতৰত মানে ৰুম পাই যাব আপোনালোকে হোম ষ্টে আৰু মোৰ ভিডিঅ' যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব আপোনালোকে কৰি দিব নাপাহৰিব